মেট্ৰ' নিউজ গুৱাহাটীলৈ আপোনাক স্বাগতম। মই মহেশ চন্দ্ৰ কলিতা। আজি এক অতি গুৰুত্বপূৰ্ণ বিষয়বস্তু লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আপোনালোকে প্ৰায় টিভিৰ পৰ্দাতেই হওক বা বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মতে হওক প্ৰায়ে শুনিবলৈ পায় যে অসমৰ পৰা বহিৰাজ্যত কৰ্মৰ সন্ধানৰ বাবে যোৱা বহুতো যুৱক যুৱতীয়ে ৰহস্যজনকভাৱে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে। বহুতো মাকে তেওঁৰ সন্তানক হেৰুৱাইছে, বহুতো পত্নীয়ে তেওঁৰ স্বামীক হেৰাইছে, বহুতো সন্তানে তেওঁলোকৰ মৰমৰ পিতৃক হেৰুৱাইছে আৰু আশ্ৰয় তেওঁলোকৰ শেষ হৈ গৈছে। আৰু সপোন পূৰণৰ বাবে যোৱা এই দুৰ্ভগীয়া যুৱক যুৱতীসকলে কিয় ৰহস্যজনক মৃত্যুক সাৱটি ল'বলগীয়া হ'ল আৰু তাৰ পৰৱৰ্তী সময়ত কোনো ধৰণৰ আলোচনা নহয় আৰু কোনো ধৰণৰ তদন্ত নহয় আৰু তেনেকৈয়ে এইবিলাক পাহৰণিৰ গৰ্ভত লুকাই যায়। আৰু এই ক্ষেত্ৰত আহি থকা দিনত যাতে কোনো ধৰণৰ এনেকুৱাকৈ দুৰ্ভাগ্যজনকভাৱে যুৱক যুৱতীয়ে মৃত্যুক সাৱটি ল'বলগীয়া নহয়, তাৰ বাবে আপোনাৰ মোৰ আৰু সকলোৰে কৰণীয় আছে। চৰকাৰৰ কৰণীয় আছে, আইন ব্যৱস্থাটোৰ কৰণীয় আছে আৰু আৰক্ষী বিভাগৰ কৰণীয় আছে। আৰু এই গোটেই বিষয়বস্তুবিলাক আজি আমি সঠিকভাৱে জানিবলৈ আমি আহি পাইছোঁহি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা বুলেন চৌধুৰী ডাঙৰীয়াৰ ওচৰলৈ। তেখেতে বিগত 15 বছৰ কাল ধৰি বিভিন্ন কেছ মোকৰ্দমা তেখেতে অতি সফলভাৱে তেওঁ জয়ী হৈছে আৰু বিভিন্ন ধৰণৰ আইনৰ ক্ষেত্ৰত তেখেতৰ সুনাম আছে। আজি আমি তেখেতৰ ওচৰলৈ আহিছোঁ। তেখেতে আমাক বিস্তৃতভাৱে জনাব যে আহি থকা দিনত আমি কেনেদৰে আগবাঢ়িম আৰু চৰকাৰে আমাক তথা আইন তথা আৰক্ষীয়ে আমাক কেনেদৰে সহায় কৰিব। এয়া বুলেন চৌধুৰী ডাঙৰীয়া। বুলেন চৌধুৰী ডাঙৰীয়া, আপোনাক মেট্ৰ' নিউজলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয়, ধন্যবাদ। মই আমি দুখেৰে এটা দুখৰ বিষয় আমি আলোচনা কৰিব লৈছোঁ। বিষয়টো হ'ল আমাৰ ইয়াৰে যুৱক যুৱতী বাহিৰত গৈ কিবা কৰ্মৰ সন্ধানত বাহিৰত গৈ বহুত ল'ৰা ছোৱালী মৃত্যুমুখত পৰিছে। তো আমাৰ এই যিটো চেঞ্চিটিভ ইছ্যু, এইটোতো এটা বিষদ এইটো নিউজত আমি পাই আছোঁ। যোৱা বেংগলোৰত 4জন মিচিং মানুহ আমাৰ লখিমপুৰৰ পৰা যোৱা উদ্যমী যুৱক ঢুকাইছে। তেওঁলোকে কৰ্মসূত্ৰে বেংগলোৰত গৈছিলে। আৰু এটা নিউজত আমি পাইছিলোঁ কিছুদিন আগত কেৰেলাত মৃত্যুমুখত পৰিছে আৰু তেওঁলোকে অসমৰ পৰাই গৈছিলে। এতিয়া মৃত্যুমুখত পৰাৰ বিষয়বস্তুটো কি? ইয়াত হয়তো কিবা এটা ৰহস্য লুকাই আছে। নহ'লে অসমৰ ল'ৰা ছোৱালীয়ে কিয়, আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাক কিবা এটা কৰ্মসংস্থানৰ কাৰণে, সৰু সৰু এটা কামৰ কাৰণে ইয়াৰ উদ্যমী ল'ৰা ছোৱালীবিলাক তাতে যায়। বিশেষকৈ যদি আমি চাওঁ, যিখিনি আমাৰ ল'ৰা ছোৱালী ঢুকাইছে তাতে, তেওঁলোকে কিবা ইণ্ডাষ্ট্ৰীয়ে হওক, কিবা ফেক্টৰীয়ে হওক, যিখিনি আমি নিউজত পাইছোঁ, তাতে কিবা কৰ্মসংস্থানৰ কাৰণে তেওঁলোকে তাতে গৈছে। আৰু তাতে গৈ ৰাতি ৰুমত মৰি আছে। কিছুমান আমি নিউজ পাইছোঁ, ইয়াৰ পৰা ট্ৰেইনত গৈছে, ট্ৰেইনত গৈ ফোন কল এটা কৰিছে ঘৰত যে এইটোৱে মোৰ লাষ্ট কল, হয়তো অলপ কিছু সময় পিছত মৰিম। তাৰপিছত পুলিচে খবৰ দিছে, পিছদিনাই পুলিচে খবৰ দিছে যে আপোনাৰ ল'ৰাজন ঢুকালে। এইটো কি এটা পলিটিকেল মাৰ্ডাৰ নে? আমাৰ অসমৰ মানুহবিলাক গৈ তাতে বাহিৰত কাম কৰিব গৈছে কাৰণে তাৰে মানুহে মাৰে? এটা ৰহস্য হৈছে। এইটো গভমেণ্টে এটা অনুসন্ধান কৰাটো উচিত আছিলে। এতিয়া আমি আইনৰ দৃষ্টিত যদি চাওঁ, আৰ্টিকল 21 কি কয়? ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। তো আমি আমাৰ এটা আইনে আমাক দি দিছে, আমি য'ত গৈ হ'লেও আমি কাম কৰিব পাৰোঁ। ইয়াত আমাৰ লিবাৰ্টি আছে, আমাৰ ৰাইট আছে, আমাৰ লাইফৰ প্ৰটেকশ্যন এটা আৰ্টিকল 21 মতে আমাক গভমেণ্টে এইটো ধৰি বান্ধি দিছে। গভমেণ্টে ইয়াত আমাক প্ৰটেকশ্যন দিবই লাগিব। আমাকতো এনেই এৰি দিব নোৱাৰে। এতিয়া কৰ্মসূত্ৰে আমাৰ আৰ্টিকল 19 ক্ল'জ 1 D&E কি কয়? ফ্ৰীডম অফ মুভমেণ্ট। তো আমি আমাৰ অসমৰ মানুহে হওক বা কেৰেলাৰ মানুহ বা আজি বেংগলোৰৰ মানুহ অসমত আহি কাম কৰিব পাৰে, ইয়াততো কোনো বাধা নাই। আমি ইণ্ডিয়ান হয়, আমাৰ যিকোনো ল'ৰা ছোৱালী, আমাৰ ইয়াত বহুত ল'ৰা ছোৱালী বেংগলোৰত গৈছে, পঢ়িব গৈছে, দিল্লীত গৈছে, আমাৰ কেৰেলাত আছে, বিভিন্ন ধৰণৰ কাম কৰ্মসূত্ৰে কেৰেলাত। মই ভাবোঁ ইয়াত সৰু সৰু কিছুমান কৰ্মৰ সূত্ৰে, যিহেতু অসমতো আমাৰ অসম গভমেণ্টে বহুত কৰিছে, কিছুমান
এই এনেকে সৰু লঘু উদ্যোগেই হওক, ইণ্ডাষ্ট্ৰিয়ে হওক, আমাৰ ইয়াৰ উদ্যমী ল'ৰা ছোৱালীবিলাক য'ত নেকি তেখেতসকলে এটা ভাল কৰ্মসংস্থান ইয়াত হয়তো পোৱা নাই, তেওঁলোকে এটা 2 পইচা পোৱাৰ ক্ষেত্ৰত তেওঁলোকে তাতে গৈ কামৰ উদ্দেশ্যে গৈছে, আৰু ঘপকে ঘৰৰ মানুহে খবৰ পাইছে যে তোমাৰ ল'ৰাটো মৰি আছে। কি যে চেঞ্চিটিভ ইছ্যু, আৰু এইটো সঘনাই হৈ আছে। আমি যোৱা নিউজ খুলিলেই আমি খবৰ পাওঁ আমাৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালীবিলাক ঢুকাইছে। লখিমপুৰৰ যোৱা ইনচিডেণ্টটো এটা বহুত চেঞ্চিটিভ ইছ্যু। সেইকাৰণে আমাৰ গভমেণ্টৰো কৰিব লগা ইয়াত বহুত কাম আছে। তো এতিয়া মৃত্যুৰ আগত যদি কোনোবাই ফোন কৰে মই কিছু সময় পিছত মৰিম, এতিয়া ঘৰৰ মানুহে বেংগলোৰৰ পৰা আছে, ঘৰৰ মানুহে কৰিব কি? তেওঁলোকৰতো একো কৰিব লগা নাই। আৰু যিখন ঘৰত হয়তো ফোন কৰিছে, তেওঁৰ হয়তো ভাল এটা ফোনো যে কৰিব পাৰে, তেওঁৰ কমিউনিকেশ্যন বা কিবা একো নাই, যেনে তেনে খাই আছে কাৰণে কিবা 2 পইচা ইনকামৰ কাৰণে আজি বেংগলোৰত বা কেৰেলাত বা অসমৰ ল'ৰা ছোৱালীবিলাক বাহিৰত গৈছে। এতিয়া এই ক্ষেত্ৰত আমি যিখিনি দেখিছোঁ যে ইণ্টাৰষ্টেট মাইগ্ৰেণ্ট ৱৰ্কাৰ, ইয়াৰ ওপৰত এক আছে, 1979ত এখন সুন্দৰ এক বনাইছে, আৰু সেইখন এমেণ্ড কৰি 2020তো আমাৰ ৱৰ্কাৰৰ কাৰণে ইমপ্লিমেণ্ট কৰিছে। বাট ইয়াৰ এৱাৰনেছ, এজন এমপ্লয়ী তেওঁ কেনেকৈ প্ৰটেকশ্যনটো ল'ব? ছাপ'জ আজি ৰাতি এটা ইনচিডেণ্ট বা কোনোবাই ভাবুকি দি গ'ল যে তোমালোকে ইয়াত নাথাকিবা, তোমালোকক আমি কিবা এটা কৰিম। যিখিনি ইনচিডেণ্ট দেখিছোঁ, বহুত টেলিফোন কৰে যে মোৰ ইয়াত কিবা এটা হ'ব পাৰে, মোক মানুহে দম দিছে, বা লোকেল মানুহে আমাক ইয়াত বিভিন্ন ধৰণৰ টৰ্চাৰ কৰিছে। এই ক্ষেত্ৰত মই ভাবোঁ যে এনেকুৱা ক্ষেত্ৰত গভমেণ্টে যদি এটা পৰ্টেল নিয়োগ কৰে, গভমেণ্টে আমাকতো প্ৰটেকশ্যন দিবই লাগিব, এমপ্লয়ীখিনিকতো প্ৰটেকশ্যন দিব লাগিব। এজ এ ইণ্ডিয়ান, দ্য আৰ্টিকুল বা আমাৰ সংবিধানে দিয়া যিটো আমাৰ প্ৰটেকশ্যন, সেইটোতো গভমেণ্টে দিবই লাগিব, সেইটোতো দায়িত্ব। আৰু এই ক্ষেত্ৰত যদি গভমেণ্টে এটা সুন্দৰভাৱে প্ৰতিটো ষ্টেটত, আজি অসমতে যদি কোনোবা এজন মানুহে আহে, বহুত অসমতো নহয়, নোহোৱা নহয়, অসমতো 2-এটা এনেকুৱা ইনচিডেণ্ট হৈছে, বাহিৰৰ মানুহ আহি ইয়াত হৈছে। এতিয়া ৰাতি এজন ছোৱালী মানুহ ৰাস্তাত গৈ আছে, 4জন ল'ৰাই আগুৰি ধৰিলে, তেতিয়া কিবা এটা হ'ব পাৰে। দ্য এণ্ড মুভমেণ্ট কি কৰিব? এইটোৰো এটা মই ভাবোঁ এটা এনেকুৱা এটা পৰ্টেল উলিয়াব লাগে, চবকে এৱাৰনেছ কৰিব লাগে, যাতে অন্তত সেই সময়খিনিত বা এটা পৰ্যায়ত তেওঁলোকে পৰ্টেলত আপলোড দিব পাৰে বা ডাইৰেক্টলি কল কৰিব পাৰে। আৰু প্ৰতিটো গভমেণ্টে, নট অনলি আছাম চৰকাৰ, আউটছাইড অফ আদাৰ ষ্টেট অলছ', তেওঁলোকে এটা পৰ্টেলৰ জৰিয়তে যে ইমিডিয়েট কিবা এটা খবৰ পালে যাতে ইমিডিয়েট একশ্যন এটা ল'ব পাৰে। এটা ৱেবছাইট খুলি, পৰ্টেল খুলি, বা তাৰ এগেইনষ্টে যদি প্ৰত্যেক চৰকাৰে এটা নডেল অফিচাৰ নিয়োগ কৰে, যে প্ৰতিটো ষ্টেটে নহয় প্ৰতিটো ডিষ্ট্ৰিক্টতে, যে যদি এৱাৰনেছ, ধৰক সেই পৰ্টেলটো বা এৱাৰনেছটো জাগাই জাগাই যদি ক'ৰবাত প্ৰিণ্ট আউট কৰি দিয়ে, এনি ইমাৰ্জেঞ্চি কল হিয়াৰ, তো তেতিয়া কি হ'ব, অন্তত আমাৰ নৰ্থ ইষ্ট বা অসমৰ পৰা যিখিনি বাহিৰত গৈ এই ইনচিডেণ্টবিলাক হৈ আছে, তেওঁলোকে এটা লাষ্ট পৰ্যায়ত সহায় হিচাপে আজিকালি মোবাইলটো হাতে হাতে, অন্তত যেনেকৈ আমি জানো যে পুলিচৰ সহায় ল'ব লাগে 100 ডায়েল কৰিব লাগে, তো ঠিক তেনেকৈ এইটো আমাৰ কমন হৈছে, চবেই এৱাৰনেছ আছে। কিন্তু লেবাৰ প্ৰটেকশ্যনৰ ক্ষেত্ৰত আমাৰ ডেফিনেটলি এটা আমাৰ এনেকুৱা পৰ্টেল হ'ব লাগে, যিটো নেকি প্ৰত্যেক ষ্টেটতে হওক, অসমতে হওক, এইটো অসম চৰকাৰে এইটো এটা ইমপ্লিমেণ্টেশ্যন কৰে, আৰু প্ৰত্যেক ষ্টেটে বা প্ৰত্যেক ডিষ্ট্ৰিক্টতে নডেল অফিচাৰ কৰি যাতে কমিউনিকেশ্যন, লেবাৰ ক্লাছটো কমিউনিকেশ্যন কৰিব পাৰে, তেওঁৰ মৃত্যুৰ পৰা হাত সাৰিব পাৰে। আৰু তেতিয়া লগে লগে তেওঁ নাজানিব পাৰে, তেওঁৰ যদি কিবা এটা হয় ক'ত যাব, তেতিয়া ডেফিনেটলি লোকেশ্যন চাই আমাৰ সেনেকুৱা ছিষ্টেম যদি আছে, ক'ৰ পৰা কল কৰিছে, ক'ত আছে মানুহজন, ডেফিনেটলি পুলিচ প্ৰশাসনৰ লগত যোগাযোগ কৰি তেওঁক ৰেস্কিউ কৰি লগে লগে সেইমতে প্ৰটেকশ্যন দিব পাৰে। আৰু এনেকুৱা ছাডেন ডেথ যিটো আমি নিউজত পাই আছোঁ, যিটো আকস্মিক মৃত্যু, এইটোৰ পৰা আমাৰ হাত সাৰাৰ বোধহয় এনেকুৱা ধৰণৰ উপায় আমি কৰিব পাৰোঁ। কাৰণ এইটো চৰকাৰে অলপ চেঞ্চিটিভ যিহেতু ইছ্যু, আমাৰ ল'ৰা ছোৱালীবিলাক কিবা কৰ্মসূত্ৰে বা পঢ়িবৰ ক্ষেত্ৰত হওক, কাম কৰিব বাহিৰত গৈছে, বাহিৰত গৈ যদি মৃত্যুবৰণ কৰে, তেতিয়া আমাৰ এই অসমৰ ল'ৰা ছোৱালীবিলাক বা সেই ফেমিলিটোৰ কি হ'ব? আৰু যদি সেনেকুৱা যিখিনি হৈছে, অসম চৰকাৰেই হওক বা য'ত যি ঘটনাবিলাক হৈছে, বেংগলোৰ বা কেৰেলাত হওক,
তাৰে চৰকাৰৰ এটা উচিত ক্ষতিপূৰণ দিয়াৰ লগতে আৰু মৃত্যু যাতে নহয় তাৰ আগত যাতে ছেফগাৰ্ড হয় এটা ডেফিনেটলি এনেকুৱা পৰ্টেল এটা পাব্লিছ কৰিব লাগে যাতে তেওঁলোকে এটা সুৰক্ষা পায়, আইনৰ সুৰক্ষা এটা পায়। এইখিনিয়ে মোৰ ক'ব লগা।